আজি আমি ভাগিনৰ বিয়াৰ খাৰমনি লৈ গৈ আছো। আসসালামু আলাইকুম, মই নেৱাজান। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছো। ভাগিন হৈছে হাজবেণ্ডৰ ডাঙৰ বায়েকৰ ল'ৰা আৰু বিয়া হৈছে আমাৰ ঘৰৰ ওচৰতে, মানে সিহঁতৰ ঘৰ হৈছে হোজাই আৰু কইনাৰ ঘৰ হৈছে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ মান দূৰ হ'ব। সেয়ে মানে আমাৰ ঘৰৰ পৰা চব ওলাইছো কইনাৰ খাৰমনি লৈ যাবলৈ। মুৰব্বী পাৰ্টি ওলাই গ'ল, এতিয়া মানে আমাৰ বোৱাৰী পাৰ্টিখিনি ওলাইছোঁ, লগতে পোৱালীবিলাকৰ লগত আছে। এইখিনি থাকিবই দিয়কচোন। আৰু কইনাৰ ঘৰ বেছি দূৰত নাছিলে, সেয়েহে মানে আমি আহি পালোহিয়ে। আৰু এতিয়া মেহেন্দিৰ ট্ৰেখন লৈ যোৱা হৈ আছে। আপোনালোকে পিছে কি কয় জনাবচোন। বিয়া হৈছে সোমবাৰে 20 তাৰিখে আৰু আমি গৈছোঁ 17 তাৰিখ শুক্ৰবাৰে। মানে আগতীয়াকৈ আমাক মাতিছে আৰু আমি হৈছোঁ চিলঠীয়া মানুহ, তেওঁলোক হৈছে গৰীয়া মানুহ। আমাৰ মানে দুই পাৰ্টিৰে গোটেইখিনি নিয়ম মিলা নাই, তথাপিও মানে আমি যেনেকুৱা কৰি আছোঁ তেওঁলোকে ভাল পাই আছে আৰু তেওঁলোকে যেনেকুৱা কৰি আছে মানে আমিও ভাল পাই আছোঁ। আচলতে আমাৰ ভাগিনে নিজে পচন্দ কৰি বিয়া পাতি আছে, সেয়েহে মানে এতিয়া আমাৰ কাৰ কি নিয়ম এয়া চাই লাভ নাই। যাৰ যি নিয়ম তেনেকুৱা কৰিলেই হ'ব। তেওঁলোকে মনে মনে অলপ ভয় কৰি আছিলে, পিছে আমি ক'লোঁ যে নাই, ভয় কৰিবলগীয়া একোৱেই নাই। আপোনালোকে নিশ্চিন্ত মানে আপোনালোকৰ যেনেকুৱা যি কৰে কৰিব পাৰিব। আমি চিলঠীয়া বুলি যেন আমাৰ নিচিনা কৰিব লাগে এনেকুৱা একো নাই। এতিয়া আমাৰ চাহ জলপান খোৱা হ'ল। এতিয়া এয়া চবকে মাতি অনা হৈছে কাপোৰখিনি উলিয়াবলৈ। প্ৰথমতে মেইন শাড়ীখন উলিয়াই দিয়া হ'ল, পিছত মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এই ৰঙা শাড়ীখন হৈছে নিকাহৰ, মানে যেতিয়া নিকাহ পঢ়াব তেতিয়া এইখন পিন্ধাবলৈ অনা হৈছে। আমি প্ৰথমতে ভাবিছিলোঁ লেহেংগা বা গাউন আনিম বুলি, বা মেখেলা চাদৰ। এতিয়া কইনাৰ মানে পচন্দ হৈছে চব শাড়ীয়ে লাগে। এইখন নিকাহৰ কাপোৰ আৰু এই তলৰ যেন চকলেট কালাৰৰ এখন আছে, এইখনেই হৈছে মেইন কাপোৰ। গোটেই দিন তাইক পিন্ধাই ৰাখিবলৈ এইখন অনা হৈছে। এইখন বানাৰসী হয়, হ'লেও বহুত ভাল লাগিছে। আৰু এতিয়া ওলাই দি আছে মেহেন্দিৰ কাপোৰ, লগতে দুপাট্টাখনো মিলাই আনিছে। দেখিবলৈ বহুত ভাল লাগিছিলে মেহেন্দিৰ কাপোৰখন, পিছে ভালকৈ দেখুৱাব পৰা নাছিলোঁ। এই শাড়ীখন আজি পিন্ধাবলৈ অনা হৈছে, এইখনো ভাল লাগি আছিলে। এইখনো বানাৰসী হয় আৰু বিয়াৰ গোটেইখিনি শাড়ীয়ে মানে আমাৰ শাহুমায়ে বজাৰ কৰি আনিছিলে। লগতে বুৰ্খা আছে আৰু এইখন হৈছে মানে হালধিৰ কাপোৰ হয়। এইখন হালধিৰ দিনা পিন্ধাবলৈ এইখন আনি দিয়া হৈছে কটন, আৰু লগতে কটন চুইজাৰ এযোৰো আছিলে। এইযোৰ পিছে কোনফালে তলত পৰি গ'ল গমেই নেপালোঁ। আৰু চবৰে মানে মুখ দেখাবলৈ মানা কৰি আছিলে, সেয়েহে মই ভিডিঅ' ভালকৈ বনাব নোৱাৰিলোঁ, কিয়নো চব ওচৰতে বহি আছে। আৰু এতিয়া এয়া ওলাইছে চেণ্ডেল 3যোৰ অনা হৈছে। পিছে গোটেইখিনি বস্তু আনিলেও মানে সোণৰ গহনাখিনি অনা হোৱা নাই, কিবা এবিধ বাকী আছে, সেয়েহে মানে বিয়াৰ দিনা আনিব বুলি কৈছে। আৰু আমাৰ চিলঠীয়া মানুহে মানে গোটেইখিনি বস্তু বিয়াৰ দিনাই আনে, পিছে গৰীয়া মানুহৰ নিয়মতহে মানে আগতীয়াকৈ দিয়ে, সেয়েহে মানে এতিয়া আমি আগতীয়াকৈ লৈ আহিব লগা হৈছে। আৰু তেওঁলোকেই কৈছিলে যেন মানে আজি লৈ আহিবলৈ, আৰু বিয়া সোমবাৰে হয়, আজি হৈছে শুক্ৰবাৰ। আৰু এই গোটেইখিনি বস্তু ওলাই দিয়া হ'ল। এতিয়া মানে এইটো ঠোঙাত আছে ভাবীয়েক দুগৰাকী আছে কইনাৰ, তেওঁলোকৰ কাৰণে দুযোৰ কটন চুইজাৰ, আৰু তেওঁলোকৰ নানীয়েক আৰু দাদীয়েকৰ কাৰণে দুখন কটন শাড়ী আছে। আমাৰ চিলঠীয়া মানুহে দিয়ে ভাবীয়েকহঁতকো, আপোনালোকৰ নিয়মত থাকিলে জনাবচোন। এনেই দাদীয়েক আৰু নানীয়েকহঁতক দিয়ে, মানে ভাবীয়েকহঁতক দিয়াৰ নিয়মটো আমাৰ চিলঠীয়া মানুহৰ মাজত আছে, আৰু বেলেগৰ থাকিলে জনাবচোন। আৰু এই গোটেইখিনি বস্তু দিয়া হ'ল, মানে শাড়ী কাপোৰখিনি দিয়া হ'ল। আৰু এতিয়া এয়া ওলাই আছে মেকআপৰ বস্তু। মেকআপৰ বস্তুখিনি মানে কইনাৰ নন্দীয়েকে লৈছে, যি যি লাগে তাই মানে ভাবীয়েকক সুধি সুধিয়ে লৈছে, কি বস্তু তাই ভাল পায় কি বেয়া পায়। এইফালে আমি যেতিয়া বস্তুখিনি ওলাই আছিলোঁ, এফালে কইনাই কান্দি আছে আৰু এফালে কইনাৰ মাকে ইমান কান্দিছে, মানে কি ক'ম। যেতিয়াৰ পৰা আমি বস্তুখিনি ওলাইছোঁ তেতিয়াৰ পৰা কান্দিছে একেবাৰে, আমি অহাৰলৈকে কান্দিয়ে আছিলে। আচলতে তেখেতৰ সৰু ছোৱালী হয়, তেখেতৰ ছোৱালী 4জনী আৰু তাইয়ে হৈছে সৰু। এতিয়া ঘৰখন একেবাৰে খালী হৈ যাব, সেয়েহে মানে তেখেতে যিমান পাৰিছে তিমানেই কান্দিছে। বহুত বেয়া লাগিছে তেখেতৰ কন্দা দেখি, লগতে কইনাজনীও বহুত কান্দিছে। আচলতে তাইও ঘৰৰ সৰু ছোৱালী হয়, সেয়েহে বহুত বেছি কান্দিছে। আৰু এইখন হৈছে মেহেন্দিৰ ট্ৰেখন, আৰু এতিয়া আমাৰ গোটেইখিনি বস্তু দিয়া হ'ল। এতিয়া আমি এইফালে কেক ওলাই লৈছোঁ কাটিবলৈ, লগতে ডাঙৰ ল'ৰাটো আহিছে, মানে ভাবীয়েকক কেক কাটি খুৱাব। এতিয়া নানীয়েকহঁতো আহিছে। কইনাক এতিয়া শাড়ীখন পিন্ধাই ওলাই লৈ আহিছে, আৰু তাই মানে হঠাতে শাড়ী পিন্ধাৰ কাৰণে দুপাট্টাখন মানে চম্ভালিবই পৰা নাছিলে, আৰু পিং মাৰিও দিয়া নাছিলে, এনেকুৱা মানে ডাইৰেক্ট দি দিছিলে। লগতে তাইৰ নানীয়েকো আছে, আৰু গুলপীয়া শাড়ী পিন্ধাগৰাকী আমাৰ মামী লাগে, তাইৰ পিছে নানীয়ে লাগে। 3গৰাকী নানী আহিছে তাইৰ লগত আজি মানে কেক কাটিবলৈ। কইনাৰ বহুত লাজ লাগি আছে আমাৰ চবকে দেখি। এতিয়া উপায় নাই, তাই কি কৰিব কি নাই, তথাপিও মানে লাজে লাজে গোটেইখিনি কৰি আছে। আৰু এতিয়া এয়া
এতিয়া ল'ৰাটোৱে মমখিনি অঁতৰাই দি আছে। এতিয়া আপোনালোকো বিচাৰি আছিলোঁ, নহ'লে পিছত আকৌ সি কান্দিবও পাৰে, কিয় তাক মাতা নাই কেক কাটিবৰ সময়ত, সেয়েহে মানে তাক চবেই মাতি আনিলোঁ। কইনাৰ পিছে বহুত লাজো লাগি আছিলে আৰু তাইৰ গৰমো লাগি আছিলে, যিহেতু ফেনখন বন্ধ কৰি থোৱা হৈছিলে। পিছত ফেনখন দিয়া হৈছে। চবকে খুৱাবলৈ কেইপিচমান কৰি ল'লে, মানে এক পিচ কৰিলে এবাৰতে শেষ হ'ব বুলি তেওঁলোকে ৩-৪ পিচমান কৰি লৈছে। আৰু এতিয়া এয়া কেক কটা হৈ গ'ল। এতিয়া মানে খুৱাই দিবলৈ ডাঙৰ ল'ৰাক মাতি আছিলোঁ। সিয়ে মানে ডাঙৰ দেউৰেক হয় আৰু সিয়ে ভাবি আকৌ খুৱাই দিব লাগে। সৰুকেইটাইনো আৰু কি খুৱাব, পিছলৈ খুৱালেও খুৱাই থাকিব। আৰু এতিয়া সি মানে লৈছে খুৱাবলৈ, আৰু তাইৰ বহুত লাজ লাগি আছিলে, কেনেকুৱানো খাব, মুখখন অঁতৰাই দিছিলে লাজতে। তুমি খোৱা লাগে ৰে দাদিৰে খাওয়া তিনো দাদি Galo direct. Arang galo. আমি লাগাইছো। তুমি লাগাইছো। বাবিরে দিতে। চবৰ লাষ্টতহে নানীয়েকে এতিয়া খুৱাই দি আছে কইনাক। এয়া দেখিছেনে কিমান মৰম তেওঁলোকৰ, বাহ। এখেত হৈছে মোৰ ডাঙৰ বাইদেউ। তেখেত আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিলে, তেখেতকো জোৰ কৰি লৈ গৈছোঁ লগতে। আৰু তেখেত যোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে। তেখেতে গোটেইখিনি কাম কৰিলে, আমি মানে লগত মানে ছাইড পাৰ্টৰ নিচিনাহে আছিলোঁ। এতিয়া কইনাৰ ঘৰৰ চবকে বাইতাই ভগাই দি আছে, আৰু শাহুমায়ে গৈ মানে কইনাৰ ডাঙৰ ভাবীয়েকক এই গালতে ভালকৈ সানি দিলে। মোৰ নিচিনা মেমৰিজ ভিডিঅ' বনাবলৈ কোনে কোনে ভাল পায় জনাবচোন। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।